হেল্ল' এভৰিৱান, আজি এটা ৰিভিউ নিদিয়াকৈ থাকিব নোৱাৰিলোঁ কাৰণ আমি আজি বিশ্ববিখ্যাত সৰ্থেবাৰীলৈ গৈছিলোঁ। মোৰ দুজন ছিনিয়ৰ কাম ব্ৰাদাৰ দীপংকৰ দা এণ্ড মুশ্বাৰফ দা, লগতে মোৰ ক্ল'জ ফ্ৰেণ্ড দীপজ্যোতি কলিতা এণ্ড মই। সৰ্থেবাৰী সকলোৱে গম পায় কাঁহ পিতলৰ কাৰণে বিখ্যাত। আমি সেইকাৰণে গৈছিলোঁ কিবা কিবি কিনিবলৈ, কাঁহ পিতলৰ বাচন বৰ্তন। আৰু আমাৰ বস্তুখিনি কিনাৰ পিছত আমি এখন ৰেষ্টুৰেণ্টত সোমালোঁ। কাৰণ আমি ৰাতিপুৱা ওলাই গৈছিলোঁ আৰু আমাৰ দুপৰীয়া হ'লগৈ বস্তুখিনি লোৱাতে, আৰু আমি এখন ৰেষ্টুৰেণ্টত সোমালোঁ। নামটো হ'ল কাঞ্চনজংঘা। ৰেষ্টুৰেণ্টখনৰ নাম কাঞ্চনজংঘা, সৰ্থেবাৰীতে আছে। আৰু আমাক ইমান ভালকৈ ট্ৰিট কৰিলে আৰু ফুড ইমান বেষ্ট আছিল। বেষ্ট মিনছ বেষ্ট। আমি অৰ্ডাৰ কৰিলোঁ, প্ৰথমত গ'লোঁ আৰু ইমান শান্ত প্লেচ। প্ৰথমত যোৱাৰ পিছত আমি অৰ্ডাৰ কৰিলোঁ হাঁহৰ মাংস। হাঁহ খাম বুলি ডিচাইড কৰিলোঁ আমি গোটেইকেইটা। হাঁহৰ মাংস অৰ্ডাৰ কৰাৰ পিছত আমাক দিলে, ভাত দিলে, এটা চাটনি দিলে, লগতে ভাজি, এটা অলপ আচাৰ দিলে আৰু এটা ওৱান বাউল মানে দালি, লগতে মটৰৰ কিবা এটা চব্জি এণ্ড হাঁহৰ মাংস। আৰু ইমান মজাকৈ বনাইছে 100% 5 ষ্টাৰ ৰেষ্টুৰেণ্ট পিছ পৰি যাব। ইয়াতে মই প্ৰমোশ্যন কৰা নাই বা প্ৰমোটেড ভিডিঅ' নহয়, প্ৰমোশ্যনেল ভিডিঅ' নহয়, বাট অনেষ্ট ৰিভিউ দিছোঁ। আজি ভাল লাগিছে কাৰণে সেইখন ৰেষ্টুৰেণ্টৰ কোনোবা এটা বস্তু ভাল হৈছে মই গুণগান গাবই লাগিব। সেইকাৰণে কৈছোঁ, অনেষ্ট কথা কৈছোঁ। 100% এনেকুৱা এখন প্লেচত গৈছোঁ, আনন'ন, ফাৰ্ষ্ট টাইম গৈছোঁ আৰু তাতে যাই এনেকুৱা ভাল খাদ্য খাবলৈ পাইছোঁ। আৰু প্ৰাইচ শুনিলে শ্বক। মই যেতিয়া প্ৰাইচ শুনিছোঁ ময়ো শ্বক। মই জেনেৰেলি হাঁহৰ মাংসৰ প্লেটৰ 400, 300, মিনিমাম 250 থাকে, বাট আমি তাতে খালোঁ 130, অনলি 130। ফুল প্লেট ভাত, হাঁহৰ মাংস, ভাজি, দালি, চাটনি, এভৰিথিং, অনলি 130। আচৰিত। 5 ষ্টাৰৰ নিচিনা বনাইছে, বাট একদম নিম্ন, একদম কম প্ৰাইচত। আচৰিত। এণ্ড অনেষ্টলি অনাৰজনক থেংক ইউ যে ইমান ভালকৈ ট্ৰিটমেণ্ট দিছে আৰু লগতে যিখিনি খাদ্য দিছে পিয়'ৰ হাইজিন মেইনটেইন কৰিছে আৰু ইমান টেষ্টি ডেলিচিয়াছ বনাইছে। হাঁহৰ মাংস খাই আমি লাষ্টলৈকে গ্ৰেভিও মই আঙুলি দি লাষ্টত চুহি খাইছোঁ। ইমান টেষ্টি হৈছিলে। কাঞ্চনজংঘা, সৰ্থেবাৰী, কোনোবা যদি যায় সৰ্থেবাৰীৰ বাগে যাব পাৰে কাঞ্চনজংঘাত। আৰু মই এইটো ৰিকমেণ্ড কৰিম কাৰণ ভাল পাইছোঁ। বেলেগতকৈ বেলেগ ৰেষ্টুৰেণ্টত খালে জেনেৰেলি আমাৰ পেট অলপ হ'লেও বেয়া হয়, বাট আমি তাতে খাই একদম পিয়'ৰলি ঘৰৰ এটা সোৱাদ পাইছোঁ। ঘৰত যেনেকৈ বনায় ঘৰৰ সোৱাদ পাইছোঁ। আৰু 130 টকাত হাঁহৰ মাংস এণ্ড ভাত, আচৰিত। দাদাজনৰ ভাল হওক, দাদাজনৰ ৰেষ্টুৰেণ্টৰ ভাল হওক, মানুহক এনেদৰে খুৱাই থাকক, অভিয়াছলি ভাল হ'ব, আগুৱাই যাব। আৰু অনেষ্টলি কৈছোঁ বহুত ভাল লাগিছে। যদিও সৰ্থেবাৰীত কোনোবা যাব লগা আছে বা যায়, এবাৰ হ'লেও যাব, এটলিষ্ট হাঁহৰ মাংস ট্ৰাই কৰিব। ভাতৰ লগত হাঁহৰ মাংস ট্ৰাই কৰিব। 100% ভাল পাব বুলি মোৰ বিশ্বাস। কাৰণ আমি 4জন মানুহে খাইছোঁ, একদম 4জন মানুহৰ বহুত ভাল লাগিছে। সেইকাৰণে আজি এই কথাখিনি কৈছোঁ বা কৈ থাকিব নোৱাৰিলোঁ, নকৈ থাকিব নোৱাৰিলোঁ একচুৱেলি। অ'কে, থেংক ইউ দাদাজনক, একদম অনেষ্টলি ভাল লাগিছে। আপোনালোকেও যাব কাঞ্চনজংঘা, সৰ্থেবাৰী।